हेलो दोस्तों কি খবৰ ভালনে নিশ্চয় ভালে হ'ব খবৰ ভাল হ'লেও বেয়া হ'লেও কেনেকৈ ক'ম বুলি ভাবিছে চাগে কমেণ্টত ক'ব আপোনালোকে এক্সাৰচাইজ কৰেনে নিজৰ স্বাস্থ্যটো ফিট ৰাখিবলৈ মই এতিয়া এক্সাৰচাইজ কৰিম এনেকৈ ক'বলৈ শিকাইছে আমাক ঠিক আছে বাকী যি নহওক যিটো বস্তুক লৈ মানে শৰীৰটোক লৈ জীয়াই আছোঁ সেইটো বস্তু অলপমান ফিট ৰাখিব লাগে কাৰণ শৰীৰটো ভাল থাকিলে আপোনালোকে যিকোনো কাম কৰিব পাৰিব যদি শৰীৰটোৱে বেয়া কেনেকৈ ফূৰ্তি কৰিব কেনেকৈ এনজয় কৰিব প্ৰথম শৰীৰটো তাৰপিছত সকলো পইচা যিকোনো বস্তু ফাৰ্ষ্ট প্ৰায়ৰিটি শৰীৰটো হ'ব লাগে ঠিক আছে মই আপোনালোকক এটা সৰু নমুনা দেখুৱাম আজি মই কিদৰে এক্সাৰচাইজ কৰোঁ মই কথা ক'বলৈ এতিয়া নাজানো প্ৰথম ষ্টাৰ্টিং কৰিছোঁ হয়তো এনেকৈয়ে থাকি যাম বছৰ বছৰ হ'লেও হয়তো আগুৱাই যাব পাৰোঁ আগুৱাই নগ'লেও কথা নাই কিন্তু মই বনাই থাকিম বুলিও নকওঁ কেতিয়া বাদ দিম নাজানো তথাপি আজি এটা বনাবলৈ মন গ'ল বনাই দিলোঁ মই সদায় কম অলপ অলপকৈ মোৰতো প্ৰটিন কিনিবলৈও পইচা নাই শৰীৰৰ আপোনাৰ যদি শৰীৰটো কিমান ওজন আপোনাৰ এনে একজেক্টলি ধৰিলে আপোনাৰ যদি শৰীৰটো 10 কেজি হয় তেতিয়া প্ৰটিন আপুনি 15 গ্ৰাম খাব লাগে চ' আপোনাৰ শৰীৰতকৈ 1.5 গুণা বেছি প্ৰটিন খাব লাগে চ' সেইটো কৰিবলৈ কিনিবলৈও খাবলৈও মোৰ পইচা নাই তথাপি মই কৰি আছোঁ আৰু এইটো ভাল নহয় খাব পাৰিব লাগে ইমান পইচাই নাই দুখীয়া মানুহ যিখিনি পাৰিছোঁ সেইখিনিয়ে খাই যাওঁ আৰু মই ইমান প্ৰটিনৰ মোৰ চাগে আধাও হেৰিয়ে নহয় তথাপি চেষ্টা কৰোঁ প্ৰটিনটো পূৰাবলৈ আপোনাৰ আধা মানে মোৰ শৰীৰটো 70 গ্ৰাম মই 40 গ্ৰামমান খাব পাৰোঁ যেনে তেনে তো আপোনালোকক অলপ ডেমো দেখুৱাম মই কিদৰে এক্সাৰচাইজ কৰোঁ দোস্ত মোৰ এক্সাৰচাইজ কৰিবলৈ কোনো দামী ইকুইপমেণ্ট নাই জাষ্ট দুটা ইটা এই ইটাতে কৰোঁ আপোনাৰ নকৰিবৰ কাৰণে বহুত বাহানা পাব আপুনি কিন্তু কৰিবৰ কাৰণে মাত্ৰ এটা হেৰি যথেষ্ট